নাই মানি পোৱা আপোনালোক নে ক'ত বেলগুৰি হে নহয় বেলগুৰি কোনখন বেলগুৰি আপোনাৰ অঁ জাগিত বেলগুৰি আমাৰ এই ধমদোল বেলগুৰিটো নহয় আপুনি আমাৰ এই মানিপুৰ সত্ৰৰ লগত জড়িত আছে নেকি মই আপোনাক লগ পাইছোঁ ক'ত জানে ক'ত লগ পাইছোঁ কাটিব মৰোতে কাটিব মোৰ আকৌ ঘৰৰ ওচৰৰ মানুহ মোৰ গুৰু তেখেত মই গীতা সত্ৰও যেনিবা কিন্তু তথাপিও আপুনি যে যাওঁতে যিখিনি আগভাগ লৈছে মই চব চাই আহিছোঁ মই মৰা দিনাখনো গৈছোঁ তাৰপিছতে নাম সকামত আপোনালোকে গৈছিলে নেকি মই তেখেতৰ নামত যাব নোৱাৰোঁ এতিয়া মই ভিডিঅ' এটা কৰি আছোঁ তাৰমানে আপোনালোকক উঠাই দিম কিয় চেনেল এটা খুলিছোঁ মই আমাৰ ভকতৰ চেনেল অনন্ত পুৰাণ বুলি পেলাই টানি চাব তাতে পাব নতুনকৈ আহ্বান কৰিছোঁ আমাৰ গীতা সত্ৰৰ ভকতসকল আমাৰ আজি মিটিঙৰ কাৰণে আহিছে কৃষ্ণ কৃষ্ণ মই ইউটিউব চেনেল এটা খুলিছোঁ তাত আপোনালোকক দেখুৱাম আপোনালোকে কেতিয়াবা সময় পালে চাব অনন্ত পুৰাণ বুলি পেলাই টানি চাব ইউটিউবত হয় আমাৰ ইয়াক এখেত আমাৰ গীতা সত্ৰ আমাৰ হেৰি পুৰোহিত ব্ৰাহ্মণ আৰু ব্ৰাহ্মণে মুকুতি লোৱাখনত থাকে তেখেতে আমাৰ জ্যেষ্ঠ আৰু মানে শ্ৰেষ্ঠ আৰু এখেত মানে কি মানে হেৰি নামঘৰত কি বুলি কৈছে আপোনাৰ অচহ্য বলেসমে যিটো নৰোত্তমে মোক ভজে ময়ো ভৰিলোঁ তাৰ সিও ভৰিলোঁ মোৰ এখেত মানে ভগৱানৰ প্ৰিয় পাত্ৰ ভকত যিহেতুকে তেওঁ ইমান কম বয়সতে তেখেতে যে ব্ৰাহ্মণৰ পাঠটো পালে মই তেখেতক মানে নথৈ আনন্দিত হৈ তেখেতক মই ধন্যবাদ দিওঁ যিহেতুকে আমাৰ এখেত বহুত তলত মানে মন দুখ কৰি পেলাই বহি আছে তেওঁ দুখ কৰি থাকিব নালাগে তেখেতে এসময়ত আমাৰ গীতা সত্ৰত পাঠ কৰিছিলে তেখেত সুন্দৰ কণ্ঠ আছে তেখেতৰ তেওঁ এজন উদীয়মান আমাৰ পাঠক মই মাজে মাজে দেখা পাওঁ অন্য জেগাত বহি ফুৰে কৰ্মসূত্ৰে কিন্তু মই কথাবিলাক ক'ব নোৱাৰোঁ পাতিবও সময় নাপাওঁ এতিয়া কাপোৰৰ দোকানত তেখেত থাকে হ'ব আমাৰ ভকতবিলাকক আমি পুনৰ দেখুৱাম নহয় জানো কাইলৈ যাম মই এতিয়া ভিডিঅ'টো কৰি আছোঁ ৰিজু পাঠকৰ লগত মানে শ্বেয়াৰ কৰি আছোঁ অঁ ৰিজু পাঠকে যিমান ভক্তি কৰিছে আমাৰ ভকতে কিবা কৰিব নোৱাৰিব নেকি আমাৰ ভকতেও পাৰিব নহয় জানো গতিকে ইউটিউব চেনেল এটা মই খুলিছোঁ ৰিজু পাঠকৰ নিচিনা তাত আমাৰ মানে পাব অনন্ত পুৰাণ বুলি পেলাই টানিলে পাব এনেকুৱা এণ্ড্ৰইড মোবাইল যদি আছে আপোনালোকে চাব গতিকে আমাৰ কেন্দ্ৰীয় অধিৱেশনৰ কাৰণে যিসকল ভক্ত আহি উপস্থিত হৈছে তেওঁলোকক মানে মই দেখুৱাইছোঁ তেওঁলোকে আজি আহি মানে আমাৰ গীতা সত্ৰ কাৰ্যক্ৰমণিকাবিলাক কৰিব গতিকে মই গোপাল কৃষ্ণৰ নিচিনা এটা চেনেল খুলিছোঁ অনন্ত পুৰাণ বুলি পেলাই এণ্ড্ৰইড মোবাইলত টানি চালে গম পাব আৰম্ভ কৰিছোঁহে জাষ্ট দেখা পাইছেনে আপোনালোকে মই মানে সংবাদ মাধ্যমৰ পাৰ্টটো লৈছোঁ দেই কেন্দ্ৰীয় অধিৱেশনত মই মানে আপোনালোকক প্ৰচাৰ কৰিম কোন ভকতে কি কাম কৰিছে কোন ভকতে কি ব্যাখ্যা কৰিছে ভুল কৰিছে নে শুদ্ধ কৰিছে মই তথ্য সহকাৰে ৰিজু পাঠকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ বৰ্তমান পৰহিদিনা ৰিজু পাঠক মোৰ ঘৰৰ ওচৰত আহিছিলে তেখেতে আমাৰ গড়মাৰী ভকতবিলাকক ইমান উন্নত আখ্যা দি গৈছে যে ইমান ভাল এখন সমাজ মই কোনো জেগাত পোৱা নাই অসমত সকলো জেগাতে মদ খোৱা মানুহে আহি উদণ্ড উদ্ভদ্দালি অভব্য আচৰণ কৰে বুলি কৈছে কিন্তু আজি গড়মাৰী নিচিনা জেগাত এনেকুৱা শান্তি পৰিৱেশত যে ইমান সুন্দৰভাৱে ভাগৱত পাঠ কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনালোকক 10টামান বজালৈ তেখেতে পাঠ কৰিলে দ্বাদশ স্কন্ধ উদয়াদিত্য কিবা এটা বোলে হেৰি আছে ৰিজু পাঠক গতিকে আপোনালোককো মই শ্বেয়াৰ কৰিম এই কথাবিলাক আপুনি আহিছে যে খুব ভাল পাইছোঁ কৃষ্ণ আমাৰ ডাঙৰটো ল'ৰা আপোনাৰ খুব ভাল আছিলে মেঘালয় কয়লাখনিত কাম কৰিছিলে এতিয়া বৰ্তমান আপুনি ভকত হৈছে বৈষ্ণৱ ৰূপ লৈছে মোৰ ডাঙৰটো ঢুকাইছে আপুনি গম পাইছে চিংফং তাৰ নাম আছিলে চিংফং বুলি ক'লে জানে চিংফং মানে চাইনিজ ভাষাত কি হাম চিংফং কি দুনিয়া মে হে বুলি কয় যে সি ঠিক আছে আমাৰ এখেতেও আহিছে খুব ভাল লাগিছে আপুনি যে এদিন মোক কৈছিলে মই ভকত নহয় ভক্তহে এই কথাটোত মই বেছি ভাল পাইছিলোঁ সিদিনাখন বেমাৰটো আপোনাৰ হৈছিলে ভাল হ'ল নহয় মোৰো ভাল হ'লে ময়ো মানে মৰিবলগীয়া মানুহ বুজিছেনে কিন্তু আপোনালোকৰ কৃপাত আপোনালোকৰ মুখবিলাক মনত পৰি থাকে যে সেইকাৰণে মই বাচি গ'লোঁ এইটো মৰি পেলাই জীয়া মানুহ এইটো হ'ব আমাৰ এই বাবুল বৰদলৈ প্ৰভু তেখেত আহিছে তেখেত আমাৰ সত্ৰ অডিটৰ গতিকে এটা বিশাল অনুষ্ঠান কৰিবলৈ গৈ আছে এই মঞ্চতে আমাৰ মানে কামবিলাক হ'ব গতিকে আপোনালোকে
হয় কিবা ক'ব হৈছে মই মানে সাংবাদিকৰ ৰোলটো ল'ম এইবাৰ নাৰদৰ পাঠটো মই কৰি আছোঁ নাৰদৰ বাক্য শিলৰ ৰেখা তাকনো নামানে কোনটো লপা হৰিনাম লোৱা সাৱধান পাপীৰ নিন্দাত নিদিবা কাণ পতিত পাৱন হৰি পতিত পাৱন পতিতক নতাৰিলে নাম কি কাৰণ আমি যদি নাম লৈছোঁ কোনোবাই দুখ কৰিছে তাকো আমি বুজাব লাগিব নহয় জানো কোনোবাই ভাল কৰিছে তাকো আমি ভাল বুলি ক'ব লাগিব বোলে অধমে কেৱলে দুখক দেখয় মধ্যমে দুখ গুণ বিচাৰ কৰিয়া গুণক লগ হয় উত্তমে অল্প গুণক বিস্তাৰ কৰিয়া সংসাৰত আৰু নহয় জানো বহু গতিকে আমাৰ আজি এই উত্তম কোনজন মানুহ আমি তাক আজি প্ৰতিপন্ন কৰিম আপুনি দাইকেইডাল কিয় কাটি নাহিলে মোৰ যে সময় হ'ল তিলক তালক নাই আপোনাৰ তিলক কিয় নল'লে হয় আচ্ছা মানিছোঁ কণ্ঠীমালা আছেতো এপাকহে মাৰিছে দুপাক মাৰিছে অঁ ঠিক আছে তাৰমানে এই দীঘলকৈ পিন্ধিলে কেতিয়াবা সলকাই পেলাই বেয়া কাম কৰিব যোৱা মানুহৰ নিচিনা লাগে কিন্তু ডিঙিতে লাগি থাকিলে কি সলকাব নোৱাৰে মই মালা কাহিনী এটা কওঁ আপোনাক মনে মনে সিদিনাখন ধান কাটি থাকোঁতে আপোনাৰ কি হ'ল জানে মিয়া মানুহৰ লগত মই খেতি কৰিছোঁ মিয়া মানুহটোৱে মানে কৈছে আপুনি 4 বিঘা মাটি কওক মই 40 বিঘা কৰিম গতিকে মই ট্ৰেক্টৰখন দিম আপোনাক মটৰ এটা দিম আপোনাক তাৰপিছতে ধান কটা গাড়ী মই লৈ আহিম সময়ত আপুনি ইজি হৈ যাব মই ভাবিলোঁ 1000মান টকা খৰচ কৰিব পাৰিম আৰু এই সাৰ অলপ কিনি পেলাই কৰি থৈ দিলোঁ কিন্তু ধান কাটিব লাগে কাটিলেও কটাৰ পিছত কি হৈছে এতিয়া তাৰ মাটিখিনি 2000কৈ কাটে গাড়ীখন মোৰ গাড়ীখনৰ মানে মাটিখিনি কাটে 2500 টকা লাগে 2500 টকা লাগে কিয় লাগে বোলো 2500 এতিয়া সুধিলোঁ বোলো 2000 টকাহে এতিয়া আপুনি আকৌ বোলে ক'লে 2500 তেতিয়াহ'লে যিজন মানুহৰ 40 বিঘা ধান কাটিছে তেওঁৱে দিব যাওক মোৰ পইচাটো সিহঁতে তেতিয়া আলোচনা কৰিলে এই মিয়া ভাইৰ কাৰণে আমি আপোনাক 2000 কাটিছোঁ এইটো আছামীয়া মানুহক আমি কিয় কাটি দিম আপুনি 100 টকা হ'লেও আপুনি বেছিকৈ ল'ব লাগিব বুলি পেলাই তাৰপিছত ক'লে আৰু সেইখিনিতে মই মাতিও দিব এফালে আহকচোন অঁ কি হ'ল বোলো তাৰপিছত কৈছে হেৰি নহয় আপুনি 2100 টকা দিব তাৰ পুতেকটোক মানে এই ভাইটি এফালে আছোন হেৰি কা বোলো তই কিমানকৈ ধান কাটিলি কৈছে বোলে দাদা 2000 এইকেইটাই মোক কিয় কৈছে 2100 বুলি তাৰপিছত মই ডিঙি মালাডাল এডাল দেখিছ সাপ বোলো এইটো মোক এতিয়াই এৰি দিম বোলো পঠিয়াব তক আৰু বোলো তই গাড়ী এতিয়া বোলো ইয়াৰ পাঞ্জাৱতী উঠাবি নহয় এতিয়া গাড়ীখন ধান কটা গাড়ীখন লৈ যাবা তই গাড়ীখন এক্সিডেণ্ট হ'ব বোলো